গণৰাজ্য দিৱসত দিল্লী কপাবলৈ সাজু হৈছে প্ৰতিবাদী কৃষকসকল। দিল্লী আৰক্ষীৰ অনুমতি পোৱাৰ পিছত 25 লাখ ট্ৰেক্টৰেৰে সুদীৰ্ঘ ৰেলীৰ বাবে সম্পূৰ্ণ হৈছে প্ৰস্তুতি। কৃষকৰ বেশত দুৰ্বৃত্তৰ যিকোনো কুটাঘাত প্ৰতিৰোধৰ বাবে এতিয়া সষ্টম হৈ আছে দিল্লী আৰক্ষী। এফালে গণৰাজ্য দিৱস, আনফালে কিষাণ গণতন্ত্ৰ পেৰেড। দিল্লীত চৰকাৰৰ সমানে কৃষকৰ যুদ্ধকালীন প্ৰস্তুতি। তিনিখন কৃষি আইন বাতিলৰ দাবীত 2 মাহ ধৰি দিল্লী অৱৰোধ কৰি ৰখা প্ৰতিবাদী কৃষকক ট্ৰেক্টৰ ৰেলীৰ চৰ্ত সাপেক্ষ অনুমতি দিল্লী আৰক্ষীৰ। কিন্তু গণৰাজ্য দিৱসৰ চৰকাৰী কাৰ্যসূচীৰ পাছতহে আৰক্ষীয়ে দিল্লীত প্ৰৱেশৰ অনুমতি দিছে কৃষকক। কিছুদিন ধৰি ছ'চিয়েল মিডিয়াত চলা অপপ্ৰচাৰৰ বাবেই কিষাণ গণতন্ত্ৰ পেৰেডক লৈ সষ্টম হৈছে দিল্লী আৰক্ষী। পাকিস্তানৰ পৰা পৰিচালিত 308টা টুইটাৰ হেণ্ডেলত দিনে নিশাই চলা অপপ্ৰচাৰৰ পৰিণতিত সম্ভাৱ্য কুটাঘাত ৰোধিবলৈ সাজু হৈছে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীও। তাৰ মাজতেই কিষাণ গণতন্ত্ৰ পেৰেডৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে প্ৰতিবাদী কৃষকে। 26 জানুৱাৰীত দিল্লী সীমান্তৰ সিংঘু, টিকৰি আৰু গাজীপুৰৰ পৰা 3টা পৃথক পথেৰে আৰম্ভ হ'ব ট্ৰেক্টৰ ৰেলী। সিংঘুৰ পৰা সঞ্জয় গান্ধী ট্ৰান্সপৰ্ট নগৰ আৰু বাওনা হৈ ৰাওনা হ'ব প্ৰথমটো সমদল। 62 কিলোমিটাৰ জোৰা দ্বিতীয়টো ৰেলী টিকৰিৰ পৰা নাংলৈ নাজফৰগড় হৈ গতি কৰিব ঝাৰুদালৈ। গাজীপুৰৰ পৰা অপচৰা আৰু হাপুৰ হৈ আগবাঢ়িব তৃতীয়টো ট্ৰেক্টৰ সমদল। কুন্দিল মানিচাৰ পালৱাল এক্সপ্ৰেছৱেত সমবেত হ'ব ট্ৰেক্টৰৰ এই তিনিওটা ৰেলী। ট্ৰেক্টৰ ৰেলীত অংশ ল'বলৈ ইতিমধ্যেই দিল্লীত গোট খাইছে উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ, ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ হাজাৰ হাজাৰ কৃষক। দেশৰ 40 লাখ পঞ্জীকৃত ট্ৰেক্টৰৰ ভিতৰৰ 25 লাখেৰেই দিল্লীৰ ৰাজপথত ৰেলী উলিওৱাৰ পৰিকল্পনা প্ৰতিবাদী কৃষকৰ। প্ৰতিখন ট্ৰেক্টৰৰ সন্মুখত থাকিব একোখন জাতীয় পতাকা। দেশ ভক্তিমূলক গীতেৰে মুখৰ হ'ব ৰেলী। সৰ্বোচ্চ 5 জন লোক থাকিব একোখন ট্ৰেক্টৰত। দিল্লী আৰক্ষীৰ সকলো নিৰ্দেশ আখৰে আখৰে পালন কৰাৰ আশ্বাস দিয়া কৃষক নেতৃত্বই উত্তৰ প্ৰদেশ আৰক্ষীৰ বিৰুদ্ধে আনিলে কিছু গুৰুতৰ অভিযোগ। ৰেলীত অংশ ল'বলৈ অহা কৃষকৰ ট্ৰেক্টৰক ডিজেল নিদিবলৈ তেল ডিপোসমূহক গাজীপুৰ আৰক্ষীয়ে নিৰ্দেশ দিয়াৰ অভিযোগ কৃষক সমাজৰ। আনহাতে একাংশ কৃষকক চৰকাৰে গৃহবন্দী কৰাৰো অভিযোগ আনিছে সমাজবাদী পাৰ্টীয়ে। দিল্লীৰ দৰে মহাৰাষ্ট্ৰতো ক্ৰমাৎ তীব্ৰতৰ হৈছে কৃষকৰ প্ৰতিবাদ। ৰাজ্যখনৰ 21খন জিলাৰ পৰা অহা হাজাৰ হাজাৰ কৃষক চামিল হৈছে প্ৰতিবাদত। নাছিকৰ পৰা 180 কিলোমিটাৰ পদযাত্ৰা কৰি মুম্বাইৰ আজাদ ময়দানত সমবেত হৈছে প্ৰতিবাদী কৃষকসকল। মুম্বাইত কৃষকক সম্বোধন কৰিলে NCP নেতা শৰদ পাৱাৰে। এনেদৰেই বিৰোধীৰ সমৰ্থনেৰে সবল হোৱা প্ৰতিবাদী কৃষকে অধিক মুখৰ হৈছে 3খন কৃষি আইন বাতিলৰ দাবীত। উল্লেখযোগ্য যে দেশৰ গণৰাজ্য দিৱসত কৃষকৰ এই ৰেলীয়ে দৃষ্টি আকৰ্ষণ কৰিছে বিশ্বৰ। ইতিমধ্যেই বহু বিদেশী সাংবাদিক আহি উপস্থিত হৈছেহি নতুন দিল্লীত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি আমি হাৰ্পিক আৰু নিউজ 18ৰ কেম্পেইন মিছন পানীৰ এক বিশেষ স্থানত আহি উপস্থিত হৈছোহি। 26 জানুৱাৰীত অনুষ্ঠিত হ'ব লগা ৱাটাৰথনৰ বাবে দেশৰ বিভিন্ন কোণৰ পৰা আমালৈ আহিছে সহায়ৰ হাত। আহকচোন চাওঁ এক বিশেষ প্ৰতিবেদন। स्वच्छता और पानी। आप जानते हैं कि पीछे के दिनों में जब जल संरक्षण का विषय आया था तो छात्र 1 लीटर एक छात्र ने 1 लीटर पानी को बचाया था और करोड़ों लीटर प्रतिदिन ये पानी की बचत की थी। मेरा फिर निवेदन रहेगा
क्योंकि इस देश में 33 करोड़ से भी अधिक छात्र छात्रा हैं। मैं उनसे निवेदन करूंगा और उनके माता पिता को भी यदि निवेदन होगा तो 100 करोड़ से भी अधिक लोगों को ये सीधा मेरा निवेदन पहुंच रहा है कि मैं आपसे अपील करता हूं कि जल के संरक्षण की दृष्टि से आप हमेशा आगे आए हैं, जल का संरक्षण करें। हमको बचानी है ये जिंदगानी। চিটি 18ত আছে আৰু খবৰ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট